माता जाकी पार्वती पिता महादेवा माता जाकी पार्वती पिता महादेवा नीलम की लाज रखो शंभु नमस्कार मैं पापरी आपनालोक सकलोके मोर अन्य एटी भिडिओলৈ स्वागतम जनाइছো मोर ভাল आशा কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোক সকলোকে যেহেতু আজি গণেশ চতুৰ্থী সেই কাৰণে আপোনালোক সকলোকে পুনৰবাৰ গণেশ চতুৰ্থী শুভেচ্ছা আৰু শুভকামনা জনাইছো আজি বৰ্তমান মই মানে ঘৰতে আছো শুটিং যেহেতু নাই গতিকে ভাবিলো মই মোৰ ঘৰত গণেশ চতুৰ্থী কেনেকৈ উদযাপন কৰো লগতে মোৰ পৰিয়ালৰ সৈতে মানে যোৱা বছৰৰ পৰা কৰিবলৈ লৈছো আৰু কেনেকৈ কৰো ইমান নিয়ম কানুন নেজানো কিন্তু শিকিছো কৰিবলৈ গতিকে আপোনালোকক দেখাই থাকিম ভিডিওটো আপোনালোকে স্কিপ নকৰাকে শেষলৈকে চাই থাকিব বলো এতিয়া আমি পূজালৈ যাওঁ যেহেতু ভগৱানক পূজা দিব লাগিব সেই কাৰণে প্ৰথমতে এয়া ক্ষীৰ অকণমান বনাই ললো তাৰ পিছত আমাৰ গণেশ বাবাই যেহেতু বুন্দিয়া ভাল পায় সেই কাৰণে এয়া বুন্দিয়া তাৰ পিছত এয়া সৰু সৰু মিঠাই গতিকে এই গোটেইখিনি সজাই ললো আৰু এতিয়া গণেশজীৰ ওচৰলৈ যাম আৰু চাওকচোন এয়া হৈছে মোৰ থাপনাখন আপোনালোকে দেখিয়ে থাকে কিন্তু আজি ধুনীয়াকৈ থাপনাখনক সজাই দিছো আৰু এয়া প্ৰসাদ দিছো বাবাৰ ওচৰত আৰু এয়া ধুনীয়াকৈ ফুলেদি সজাই দিছো যেহেতু তেওঁ খুব ভাল পায় ফুল কিন্তু মই চাকি জ্বলাম হে কেনেকৈ সজাইছো সজোৱাটো আপোনালোকক দেখাইছো দেই আৰু আপোনালোক সকলোৰে হয় মই ইয়াতে চাকি বন্তি জ্বলাইছো প্ৰাৰ্থনা জনাইছো যাতে গণপতি বাপাই আপোনালোক সকলোকে ভালে কুশলে ৰাখে আমাকো ৰাখে গণপতি বাপা মোৰিয়া ঘৰখনৰ বাহিৰে ভিতৰে ধুনীয়াকৈ ধূপ জ্বলাই দিলো মই আকৌ আজি দৰ্জাৰ ফুলবোৰ অতৰাই এয়া নতুনকৈ ফুল লগাই দিছো তাৰপিছত এতিয়া আকৌ এয়া গোসাঁই ঘৰলৈ আহিলো আৰু গোসাঁই ঘৰখন ধুনীয়াকৈ সজাইছো যেহেতু দেখিছে এয়া ধূপ ফুৰাই দিছো এয়া গণেশ বাবাক প্ৰসাদ দিছো চাকি বন্তি জ্বলাইছো আৰু সকলোৰে হৈ প্ৰাৰ্থনা জনাইছো গোসাঁই ঘৰভাগ যেহেতু ওপৰত সেইকাৰণে প্ৰাৰ্থনা কৰিবলগীয়া হ'লে আমি সকলোৱে তলতে বহি প্ৰাৰ্থনা কৰোঁ আৰু এয়া সকলো হৈ গৈছে এতিয়া আমি প্ৰাৰ্থনা কৰিম মোৰিয়া গণপতি বাপ্পা মোৰিয়া গণপতি বাপ্পা মোৰিয়া ওম গণপতয়ে নমো নমঃ সিদ্ধি বিনায়কে নমো নমঃ অস্ত্র বিনায়কে নমো নমঃ গণপতি বাপ্পা মোরিয়া ওম গণপতয়ে নমো নমঃ শ্রী সিদ্ধি বিনায়কে নমো নমঃ অস্ত্র বিনায়কে নমো নমঃ गणपति बाप्पा मोरिया मंगल मूर्ति मोरिया এইদৰে আমাৰ পৰিয়ালৰ তৰফৰ পৰা গণেশ চতুৰ্থী সকলোলৈকে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ আৰু গণপতি বাপ্পাই সকলো দুখ নাইকিয়া কৰক নতুন বৰ্ষৰ পূজাৰ যিহেতু আৰম্ভণি হৈ গৈছে আৰু শাৰদীয় উৎসৱো আগন্তুক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলো আছে আমাৰ গণপতি আজি গণেশ চতুৰ্থীৰ দিনা থুলমূলকৈ নিয়ম এভাগ কৰিছোঁ এয়া আমাৰ শহুৰ দেউতা নগাঁও নমস্কাৰ দিয়ক এয়া শহুৰ দেউতা এয়া আমাৰ মা মোৰ মা আৰু এয়া হৈছে শাহু মা আছে পাপৰিয়ে সকলোকে ফুটা দি দিছে তললে পকি দি ওপৰলে কৰ কি পূজাই হবা
পূজাই নহ'লে পাঠেকি আৰু পূজা যিহেতু হৈ গ'ল তাৰপিছত এয়া খাবলৈ দিলোঁ এয়া আছিলে অকণমান ক্ষীৰ বুন্দিয়া আৰু ৰসগোল্লা তাৰপিছতে আমাৰ এয়া নেইবাৰ হয় তেওঁলোককো মাতিছিলোঁ পূজালৈ তেওঁলোকো আহিলে আৰু এয়া প্ৰসাদ খালে তাৰপিছত এয়া চাহ খালে পূজালৈ এনেকৈ আলহী আহিলে বিৰাট ভাল লাগে নহয়নে বাৰু আৰু এতিয়া বৰ্তমান পূজা শেষ হৈছে মানে একেবাৰে শেষ হৈ যোৱা নাই বৰ্তমানৰ কাৰণে শেষ হৈছে আলহী আহিলে প্ৰসাদ খালে চাহ খালে এতিয়া আলহী গ'ল আৰু আলহী আহিবলৈ বাকী আছে এতিয়া মানে মই আকৌ পায়সটো বনালোৱেই এতিয়া খিচিৰি বনাম আজি ভাবিছোঁ খিচিৰি খুৱাম যিমান মানুহ আহে গতিকে এতিয়া খিচিৰি ৰান্ধিবলৈ যাওঁ আৰু আছে ৰাতিলৈকে চাই থাকিব দেই কেক বনাবলৈ কিন্তু তাৰ আগতে চিভিল ড্ৰেছ কৰি ল'লোঁ মানে চাদৰ মেখেলাখিনি কাম কৰিবলৈ অকণ অসুবিধা সেইকাৰণে এতিয়া এয়া ধুমাধুম কেকটো বনাই লওঁ আলহী আহিব এতিয়া আলহীয়ে খাবলৈ পাব লাগিব প্ৰিপেৰেশ্যন চলি আছে কেকৰ আৰু কেক বনাব সকলোৱে জানে অৱশ্যে ময়ো এয়া শিকিহে আছোঁ এতিয়া কেকটো হ'লেহে দেখাম কেনেকুৱা বনে বৰ্তমান আছোঁ বাবাটোৰ ঘৰত আজি গণেশ চতুৰ্থী ইয়াত আমি সকলোৱে মিলি জুলি খিচিৰি খাবৰ কাৰণে নিমন্ত্ৰণ কৰিলে আহিলোঁ খালোঁ পাপৰিয়ে খুব সুন্দৰকৈ খিচিৰিখিনি বনালে আৰু এবাৰ নহয় দুবাৰলৈ খালোঁ খাই ভাল লাগিলে আমাৰ ঘৰৰ ওচৰৰে দাদা এজনৰ ঘৰতো গণপতি পাতিছে দুইজনী মা পাপা বাবাটো আকৌ তালৈ গ'ল আৰু মই যোৱা নাই মই অকণমান দেৰিকৈ যাম বুলি ৰৈ আছিলোঁ আৰু এইফালে তেওঁলোক তালৈ গ'ল ইমান ধুনীয়া পূজা পাতিছিল মৃণালদা ঘৰৰ গণপতি ইমানদা কিমান বৰ্ষ এনে ষষ্ঠ বৰ্ষ ন ষষ্ঠ বৰ্ষ গণপতি বাপ্পা আৰু মৃণালদা পৰিয়ালৰ তৰফৰ পৰা উদযাপন কৰি আহিছে আৰু সকলোকে গণপতিৰ ওচৰৰ পৰা গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ পূজা এভাগত উপস্থিত আছোঁ আমাৰ সকলো ছাবস্ক্ৰাইবাৰৰ কাৰণে আমাৰ মন্ত্ৰ এভাগ মাতি দিব পূজাৰীয়ে শুনকচোন ओम सर्व शांतिओं वक्रतुंड महाकाय सूर्य कोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वे कायेषु सर्वदां शांतिं सकल मनोरथ सिद्ध्यर्थ यज्ञ सत्याष्टिशतों गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देव महेश्वराय गुरुर्साक्षात् परब्रह्म तस्मै श्री गुरुवे नमो सर्व शांतिं श्री श्री महागणपत्यादि देवताय नमो नमः ओम शांतितं पूजते प्रसन्नोद भव जय श्री গণপতি বাপ্পা মৌৰ্য পূজা কৰি যিহেতু হৈ গ'ল এতিয়া আকৌ খোৱাৰ ব্যৱস্থা গতিকে আমাৰ সকলোখিনি ৰাইজ তাতেই আছে আৰু ধুনীয়াকৈ লুচি পুৰি খিচিৰি আৰু কিবা কিবি বহুত খুৱাইছে সন্ধিয়া আৰতিটো খুব ভাল লাগে সেইকাৰণে মই সন্ধিয়া আহিলোঁ আৰু আহিহে গম পালোঁ যে মোৰ ড্ৰেছৰ লগত গণপতি বাপ্পাৰ ড্ৰেছ মিলি গৈছে চাওক তেওঁ কি ধুনীয়া য়েল্ল' পিন্ধি আছে আৰু ময়ো য়েল্ল' পিন্ধি আহিলোঁ গতিকে ইমানেই মনটো ভাল লাগি গ'ল নহয় তাৰপিছতে এতিয়া আমি সকলোৱে মিলি আৰতি কৰিম আৰু এয়া মই থালিখন লৈ পেলাই অকণমান আৰতি কৰিছোঁ নাজানো যদিও শিকি আছোঁ কিন্তু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে সঁচাই মনটো যে এনেকুৱা ভাল লাগিছে নহয় তাৰপিছতে এয়া এতিয়া খোৱাৰ পৰ পূজা শেষ হ'ল আৰু সেইকাৰণে সকলোৱে মিলি এতিয়া বাবাক বিসৰ্জন দিবলৈ যাব এতিয়া বৰ্তা বাবাটো দীপক দা আছে দেৱজিৎ দা আছে মৃণাল দা আছে আৰু আচলতে পূজা ভাগ হৈছিলে মৃণাল দাৰ ঘৰতে প্ৰত্যেক বছৰে পাতেই হেনো এইবাৰ আমিও যোগ দিলোঁ আৰু এয়া চাওক নিশা হৈ অহাৰ লগে লগে মানে সন্ধিয়া ইয়াত তেওঁলোকে বিসৰ্জন দিবলৈ নদীলৈ গৈছে এইখিনি সময়ত কিন্তু মনটো বৰ দুখ লাগে মানে 4-5 দিন বাবা ঘৰত থাকে সেইকেইদিন যে মনটো কেনেকুৱা পবিত্ৰ লাগে কিমান ধুনীয়া লাগে আচলতে বাবাক বিদায় দিবলৈ একেবাৰে মন নাই কিন্তু যাবগৈতো তেওঁ লাগিব কিন্তু আপোনালোককো কৈ থৈছোঁ দেই যোনে ভিডিঅ'টো চাই আছে আপোনালোকে তাৰ পৰা সেয়া আভাস কৰিবচোন মানে আপোনালোকৰ হৈও বাবাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছিলোঁ গতিকে আপোনালোকে সেৱা কৰিব দেই বাৰু আজিলৈ আহিছোঁ